সীমান্ত শক্তিশালী ভাৰত হয় দেশৰ সীমা নিৰাপদ হ'ব লাগিব নিৰাপদ সীমান্তই দেশক অধিক শক্তিশালী কৰে দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাত নাগৰিকৰো দায়িত্ব আছে নাগৰিকৰ সেই দায়িত্ববোধ গঢ়াৰ বাবে এবিভিপি আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিশেষ পদক্ষেপ সীমান্ত দৰ্শন কৰাইছে ছাত্ৰ-ছাত্ৰীক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল গৈছে বৰাকলৈ শ্ৰীভূমি আৰু কাছাৰৰ আন্তৰ্জাতিক সীমান্তত ছাত্ৰ-ছাত্ৰী সীমান্তৱৰ্তী মানুহৰ ঘৰে ঘৰে গৈ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰে ছাত্ৰ-ছাত্ৰীসকলে নিশা পাৰ কৰে সীমান্ত অঞ্চলৰ মানুহৰ ঘৰত সীমান্তৰ পৰিস্থিতি বুজিলো আদমটিলা বিয়পিলৈ আহিছিলো আৰু এই আদমটিলা গাঁওখনৰ সামগ্ৰিক পৰিৱেশটো আমি অধ্যয়ন কৰিলো আৰু ইয়াৰ শিক্ষা ব্যৱস্থা ইয়াত কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আমি এক বিশেষ পৰিৱেশত জীৱন নিৰ্বাহ কৰি আছো কিন্তু এই সীমান্তৱৰ্তী এলেকাসমূহত কিদৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে কেনেদৰে তেওঁলোকে কষ্ট কৰি আছে তাৰ বিষয়ে আমি অধ্যয়ন কৰিলো ইয়াৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছিলে আদমটিলা বিয়পিৰ ফালৰ পৰা তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছো লগতে ধন্যবাদ জ্ঞাপন কৰিছো সীমান্ত চেতনা মঞ্চ আৰু এবিভিপিকো ধন্যবাদ জনাইছো ইমান এখন ধুনীয়া প্লেটফৰ্ম আমাৰ কাৰণে দিয়াৰ কাৰণে লগতে আমাৰ এই অহাৰ ফলত যাতে এই গাঁওখনত আমাৰ এই ৰিপৰ্টসমূহৰ পৰা কিবা যাতে ভাল উন্নতি হয় তাৰ আমি আশা কৰিছো সীমান্তৰ ৰাইজৰ সমস্যা বহুত ছাত্ৰ-ছাত্ৰীসকলে সীমান্তৱৰ্তী ৰাইজৰ সমস্যাৰো বুজ লয় ভাৰত বাংলাদেশ সীমান্ত দৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলে সীমান্ত নিৰাপদ হ'ব লাগে বুলি প্ৰকাশ কৰে বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপৰ্ট এনবি নিউজ নিৰাপদ সীমান্ত শক্তিশালী ভাৰত হয় দেশৰ সীমা নিৰাপদ হ'ব লাগিব নিৰাপদ সীমান্তই দেশক অধিক শক্তিশালী কৰে দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাত নাগৰিকৰো দায়িত্ব আছে নাগৰিকৰ সেই দায়িত্ববোধ গঢ়াৰ বাবে এবিভিপি আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিশেষ পদক্ষেপ সীমান্ত দৰ্শন কৰাইছে ছাত্ৰ-ছাত্ৰীক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল গৈছে বৰাকলৈ শ্ৰীভূমি আৰু কাছাৰৰ আন্তৰ্জাতিক সীমান্তত ছাত্ৰ-ছাত্ৰী সীমান্তৱৰ্তী মানুহৰ ঘৰে ঘৰে গৈ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰে ছাত্ৰ-ছাত্ৰীসকলে নিশা পাৰ কৰে সীমান্ত অঞ্চলৰ মানুহৰ ঘৰত সীমান্তৰ পৰিস্থিতি বুজিলো আদমটিলা বিয়পিলৈ আহিছিলো আৰু এই আদমটিলা গাঁওখনৰ সামগ্ৰিক পৰিৱেশটো আমি অধ্যয়ন কৰিলো আৰু ইয়াৰ শিক্ষা ব্যৱস্থা ইয়াত কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আমি এক বিশেষ পৰিৱেশত জীৱন নিৰ্বাহ কৰি আছো কিন্তু এই সীমান্তৱৰ্তী এলেকাসমূহত কিদৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে কেনেদৰে তেওঁলোকে কষ্ট কৰি আছে তাৰ বিষয়ে আমি অধ্যয়ন কৰিলো ইয়াৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছিলে আদমটিলা বিয়পিৰ ফালৰ পৰা তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছো লগতে ধন্যবাদ জ্ঞাপন কৰিছো সীমান্ত চেতনা মঞ্চ আৰু এবিভিপিকো ধন্যবাদ জনাইছো ইমান এখন ধুনীয়া প্লেটফৰ্ম আমাৰ কাৰণে দিয়াৰ কাৰণে লগতে আমাৰ এই অহাৰ ফলত যাতে এই গাঁওখনত আমাৰ এই ৰিপৰ্টসমূহৰ পৰা কিবা যাতে ভাল উন্নতি হয় তাৰ আমি আশা কৰিছো সীমান্তৰ ৰাইজৰ সমস্যা বহুত ছাত্ৰ-ছাত্ৰীসকলে সীমান্তৱৰ্তী ৰাইজৰ সমস্যাৰো বুজ লয় ভাৰত বাংলাদেশ সীমান্ত দৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলে সীমান্ত নিৰাপদ হ'ব লাগে বুলি প্ৰকাশ কৰে বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।